নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কেৱল এটা শব্দ আৰু শব্দটোৰ সহায়ত বহুতো সমস্যা সমাধান কৰিব পাৰি। সেই বিষয়ে আজি আপোনালোকক জনাবলৈ লৈছো। মাত্ৰ এটা শব্দৰে বহুত সমস্যা সমাধান কৰিব পৰা এই মহাশক্তিশালী শব্দটো হৈছে ডিভাইন। কিন্তু এই মহাশক্তিশালী শব্দটোৰ লগত আপোনালোকে সমস্যা অনুসৰি কিছুমান বেলেগ শব্দ লগ কৰিব লাগিব, তেতিয়াহলে আপোনালোকে উচিত ফল লাভ কৰিব। মনত ৰাখিব, এই শব্দটো এতিয়া এটা সুইচ ৱৰ্ডলৈ পৰিৱৰ্তন হৈ গৈছে। এতিয়া আপোনালোকে এই সুইচ ৱৰ্ড গাবলৈ আৰম্ভ কৰিব আপোনালোকৰ সমস্যা অনুসৰি। যিটো সমস্যা আপোনালোকৰ হৈছে সেই সমস্যা মতে আপোনালোকে এই সুইচ ৱৰ্ড মনতে গাবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ সমস্যাটোৰ সমাধান পোৱাটো নিশ্চিত হ'ব পাৰিব। যদি আপোনালোকে হঠাতে কিবা সমস্যাত পৰিছে, আপোনালোকে সমাধান বিচাৰি পোৱা নাই, তেনেহলে বা বিপদত পৰিছে, লগে লগে আপোনাক সহায় লাগে, তেনেহলে আপোনালোকে ডিভাইন হেল্প বুলি মনে মনে গাবলৈ আৰম্ভ কৰিব আৰু তৎক্ষণাত আপুনি সহায় পাই যাব। যদি আপোনালোকৰ ল'ৰা-ছোৱালীৰ স্বাস্থ্য অসুখ হৈ আছে বা পঢ়া-শুনা নকৰে বা বহুত দুষ্ট, সিহঁতৰ কিবা বিপদ হৈছে, সমস্যা হৈছে, তেনেহলে মাকসকলে বা ডাঙৰে গাই দিব ডিভাইন কেয়াৰ ডিভাইন কেয়াৰ ডিভাইন কেয়াৰ। মাকে যদি একান্ত মনেৰে গাব পাৰে, তেনেহলে ল'ৰা-ছোৱালীৰ সমস্যাটো দূৰ হোৱাটো নিশ্চিত। যদি আপোনালোকে বিচাৰে যে টকা পইচা আপোনাৰ ঘৰলৈ আহি থাকক, আপোনাৰ হাতলৈ আহি থাকক, টকাৰ অভাৱ নহওক, তেনেহলে আপোনালোকে সদায় বা প্ৰত্যেক দিনাই বা যদি কিবা দৰকাৰ হৈছে, তেনেহলে ডিভাইন কাউণ্ট ডিভাইন কাউণ্ট ডিভাইন কাউণ্ট টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে গাই থাকিব আৰু সমাধান পাই যাব। যদি আপোনালোকৰ কিবা সৰু সুৰা বেমাৰ হৈ আছে, দুৰাৰোগ্য বেমাৰ নহয়, অন্য যদি সৰু সুৰা বেমাৰ আজাৰ হৈ আছে বা হৈ থাকে, বা আপোনালোকে যদি কৰবাত দুখ পাইছে, এক্সিডেণ্ট হৈছে, ঘা লাগি আছে, ভাল হোৱা নাই, তেনেহলে এই সুইচ ৱৰ্ডটো গাবলৈ আৰম্ভ কৰিব। সেইটো হৈছে ডিভাইন হিল ডিভাইন হিল ডিভাইন হিল। আনৰ বাবেও গাব পাৰিব, ঘৰৰ আপুনি যিকোনো সদস্যৰ বাবে কৰিব পাৰিব বা আনৰ কাৰণে কৰিব পাৰিব। কেৱল ইচ্ছাটো কেৱল মনৰ ভিতৰতে কৈ ল'ব। যদি আপোনালোকে মানসিক শান্তি বিচাৰে, চিন্তা টেনচন হৈ আছে, দূৰ কৰিবৰ বাবে ডিভাইন পিচ ডিভাইন পিচ ডিভাইন পিচ যদি গাই থাকে, তেনেহলে আপোনালোকৰ চিন্তা টেনচন দূৰ হোৱাটো নিশ্চিত। যদি আপুনি কিবা বিশেষ ধৰণৰ সমস্যাত পৰিছে, আপুনি য'ত চমৎকাৰ হোৱাটো বিচাৰে, যে চমৎকাৰ হলেহে আপুনি ৰক্ষা পাব, বা আপুনি এনেধৰণৰ কিবা যদি আপোনাৰ ইচ্ছা আছে, মানে চমৎকাৰ হোৱাটো বিচাৰে আপুনি আপোনাৰ জীৱনত, তেনেহলে আপুনি শেষৰ সুইচ ৱৰ্ডটো গাই থাকিব। সেইটো হৈছে ডিভাইন মিৰাকল ডিভাইন মিৰাকল ডিভাইন মিৰাকল। এইদৰে আপুনি গাই থাকিব, আপোনাৰ জীৱনতো হঠাতে চমৎকাৰ হবলৈ আৰম্ভ কৰিব। এইদৰে আপুনি আপোনাৰ যি সমস্যা হৈছে সেইমতে ইয়াৰ যিকোনো এটা সুইচ ৱৰ্ড গাবলৈ আৰম্ভ কৰিব। সকলোবোৰ ওপৰা ওপৰিকে নাগাব। যিটো সমস্যা হৈ আছে সেই সমস্যাটো সমাধান নোহোৱালৈকে আপুনি এটাই গাব। কেৱল কেইবাৰ গাইছে, কিমান সময় গাইছে হিচাপ নকৰিব, কেৱল মনৰ ভিতৰত গাব, মুখখন নলৰাব, মুখেৰে শব্দ নকৰিব। আৰু যিকোনো অৱস্থাত মানে অসুচি হৈ থাকিলেও, য'তে থাকক, আপুনি বাথৰুমত থাকিলেও ইভেন গাব পাৰিব, কোনো অসুবিধা নাই। কেৱল আপুনি একান্ত মনেৰে মনৰ ভিতৰত গাব। আপোনাৰ সমস্যাটো প্ৰথমে কৈ ল'ব, তাৰপিছত গাব, দেখিব আপোনাৰ সমস্যাটো নিশ্চয় সমাধান হৈ যাব। তাৰপিছত পুনৰ একেটাই বা অন্য সুইচ ৱৰ্ড আপুনি গাব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।